নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ। চিকিৎসাৰ মাচুল বৃদ্ধিক লৈ এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। যদিও চিকিৎসাৰ মাচুল বৃদ্ধি হৈছে তথাপিও দৰিদ্ৰ পৰিয়ালৰ লোকৰ বাবে কোনো ক্ষতি নহয়, কিয়নো তেওঁলোকে ভৰিব নালাগে কোনো ধৰণৰ বেছিকৈ ধন। এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সবিশেষ লৈ আহিছো এই মুহূৰ্তত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালে বিনামূলীয়াকৈ কৰিব পাৰিব চিকিৎসা। তেওঁলোকে কোনো ধৰণৰ ধন খৰচ কৰিব নালাগে। 2020 আৰু 22 বছৰ ধৰি চিকিৎসা মহাবিদ্যালয়সমূহত বৃদ্ধি হোৱা নাই কোনো ধৰণৰ মাচুল। দুখীয়া লোকসকলৰ ক্ষতি নোহোৱাকৈ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। দৰিদ্ৰ সীমাৰেখাৰ তলত থকা কোনো লোকে এটকাও খৰচ কৰিব নালাগে, এনেদৰে মন্তব্য মুখ্যমন্ত্ৰী। চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষসকলক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। আমি জনাই আছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ। ইতিমধ্যে আয়ুষ্মান কাৰ্ড নাথাকিলেও বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হ'ব, সেয়া নিৰ্দেশ দিয়া হৈছে। আয়ুষ্মান কাৰ্ড নাথাকিলেও বিনামূলীয়াকৈ চিকিৎসা সেৱা লাভ কৰিব পাৰিব দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকল লোক আছে তেওঁলোকৰ বাবে এয়া এটা ভাল খবৰ, কিয়নো মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে এতিয়া মন্তব্য কৰিছে। আমি জনাই আছো এই মুহূৰ্তত এটা বিশেষ খবৰ। দৰিদ্ৰৰ বাবে বিনামূলীয়া হ'ব চিকিৎসা। আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম কাৰ্ড নাথাকিলেও লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা। দৰিদ্ৰ সীমাৰেখাৰ তলত থকা কোনো লোকে চিকিৎসাৰ নামত এটকাও খৰচ কৰিব নালাগে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তৰ এয়া এটা ডাঙৰ খবৰ, যিহেতু GMCHত মাচুল বৃদ্ধি কৰা হৈছিলে। প্ৰত্যেকটো টেষ্টত মাচুল বৃদ্ধি কৰা হৈছিলে। যিকোনো পৰীক্ষা কৰিবলৈ হ'লে অধিক ধন ভৰিব লগা হৈছিলে। 1 আগষ্টৰ পৰা এয়া নিয়ম বান্ধি দিয়া হৈছিলে, কিন্তু দৰিদ্ৰ সীমাৰেখা তলৰ লোকসকলৰ বাবে এটা ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। ফেচবুক লাইভ আহি এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালে বিনামূলীয়াকৈ কৰিব পাৰিব চিকিৎসা। চিকিৎসাৰ মাচুল বৃদ্ধিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। 20ৰ পৰা 22 বছৰ 2020 চনৰ পৰা 2022 চনৰ ভিতৰত যিহেতু চিকিৎসা মহাবিদ্যালয়সমূহত কোনো ধৰণৰ মাচুল বৃদ্ধি হোৱা নাই। দুখীয়া লোকসকলৰ ক্ষতি নোহোৱাকৈ মাচুল বৃদ্ধি কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। দৰিদ্ৰ সীমাৰেখাৰ তলত থকা কোনো লোকে এতিয়া এটকাও খৰচ কৰিব নালাগে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষসকলক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে আয়ুষ্মান কাৰ্ড নাথাকিলেও বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰা হ'ব, এয়া নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। ফেচবুক লাইভ যোগে জনালে মুখ্যমন্ত্ৰীয়ে এই কথা। এতিয়াৰ পৰা যদি আয়ুষ্মান কাৰ্ড নাই বা আয়ুষ্মান ভাৰত কাৰ্ড নাই, তথাপিও লাভ কৰিব বিনামূলীয়াকৈ চিকিৎসা দৰিদ্ৰ লোকসকলে। দৰিদ্ৰ সীমাৰেখাৰ তলত থকা কোনো লোকে চিকিৎসাৰ নামত এতিয়া এটকা খৰচ কৰিব নালাগে বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ। এই মুহূৰ্তত আমি সেই মন্তব্য এবাৰ শুনাই ল'ব বিচাৰিম। গুৱাহাটী মেডিকেল কলেজ, আন বিভিন্ন মেডিকেল কলেজত চিকিৎসাৰ বাবে আমি লোৱা সেৱাৰ মাচুল বৃদ্ধি হোৱা বুলি বাতৰি কাকতত লিখিছে। দৰাচলতে যোৱা 20-22 বছৰ ধৰি অসমৰ চিকিৎসা মহাবিদ্যালয়ত আমি এটা টকাও মাচুল বঢ়োৱা নাছিলোঁ। এই 20-22 বছৰত সকলো ফালৰ পৰা খৰচ বাঢ়িছে। সেইবাবে আমি অকণমান মাচুল মেডিকেল কলেজবিলাকক বঢ়াবৰ কাৰণে অনুমতি দিছোঁ। কিন্তু তাতো মই কৈছোঁ যে আপোনালোকে তাতহে বঢ়াব য'ত নেকি দুখীয়া মানুহৰ ক্ষতি নহয়। যোৱা 2 দিন আগতে মই মেডিকেল কলেজৰ প্ৰিন্সিপালসমূহকো মাতিছিলোঁ আৰু তেওঁলোকক মই আৰু এটা নিৰ্দেশ দিছোঁ যে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকসকলে যাতে এটা টকাও খৰচ কৰিব নালাগে। আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম কাৰ্ড দুখনটো থাকিবই। কাৰোবাৰ যদি এই দুখন কাৰ্ড নাথাকে, তথাপিতো যদি তেওঁলোকক বিনামূলীয়া চিকিৎসা কৰিব লাগে, আপোনালোকে বিনামূলীয়া চিকিৎসা কৰি দিব। আৰ্তজনৰ লগত আৰু দৰিদ্ৰজনৰ লগত আমি সদায় থিয় হৈ থাকিম। আৰু এটা মই কথাৰে সামৰণি মাৰিম। অহা 1 ছেপ্টেম্বৰৰ পৰা অসমৰ 13খন মেডিকেল কলেজতে এটা বিশেষ মেডিকেল কেম্প অনুষ্ঠিত হ'ব। কি বিশেষ মেডিকেল কেম্প? আমাৰ হৃদয় যন্ত্ৰত বা আমাৰ হৃদয়ত যিসকলৰ বিন্ধা আছে, চেদ আছে,
বা আমাৰ শিশুসকলৰ 12 বছৰৰ তলৰ 14 বছৰৰ তলৰ শিশুসকলৰ যাৰ হৃদয় ৰোগত যোনে আক্ৰান্ত হৈ আছে তেওঁলোকক আমি এই কেম্পবিলাকৰ মাজেদি চিনাক্ত কৰিম